অনুশীলনী 1.1 3 নম্বৰ প্ৰশ্নটো হৈছে 3/5 আৰু 4.5 মাজৰ পাঁচটা পৰিমেয় সংখ্যা উলিওৱা। 3/5 আৰু 4/5। এতিয়া আমি ইয়াক উলিয়াবলৈ এনেদৰে কৰিব পাৰোঁ। ইয়াত 3/5 is equal to 3 into 10 divided by 5 into 10, মানে হৰ লব উভয়কে দহেৰে পূৰণ কৰি দিলোঁ। একেটা সংখ্যাই পূৰণ কৰি দিলে সংখ্যাটো একেই থাকে। তেতিয়া কি ওলাবগৈ? 30 আৰু 50। ইয়াৰ ভেলুটো 3/5 হ'ব। পিছৰ সংখ্যাটো আছিলে 4/5। ইয়াকো একেদৰে দহেৰে পূৰণ কৰি দিলোঁ। চোৱাচোন, লব আৰু হৰক দহেৰে পূৰণ কৰি দিলোঁ। 4 into 10, 5 into 10, আমি পালোঁ 40/50। এতিয়া আমি যদি ইয়ালৈ চাওঁ, হৰটো 50, লবটো 30 আৰু 40, মানে 30 আৰু 40ৰ মাজত আমি কেইবাটাও সংখ্যা পাব পাৰোঁ। সেইকেইটাক আমি এনেদৰে লিখিব পাৰোঁ। এতেকে 3/5 আৰু 4/5ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ব। 30ৰ পিছত 31 থাকে, 31/50, 32/50, 33/50, 34/50 আৰু 35/50। এনেদৰে আমি মাজৰ সংখ্যাকেইটা লিখিব পাৰিম।